তোমাৰ টংলা সমষ্টি MLA নাই, ভেৰগাঁও সমষ্টি MLA নাই। গতিকে চবে সেইকাৰণে যাৰে তাৰে নাম লৈ থাকে, নহ'লে কি লৈ কথা পাতিব। গতিকে মই যিহেতু বিধায়ক হৈয়ে আছোঁ, মোৰ ঘৰ গড়েশ্বৰ সমষ্টিত, মই আকৌ পানেৰীৰ বিধায়ক আছিলোঁ, এতিয়া মোৰ সমষ্টিয়ে নাই। পানেৰী সমষ্টি মানে ভংগ হৈ গ'ল, আৰু এতিয়া টংলা আৰু ভেৰগাঁও নতুন সমষ্টি হৈ গ'ল, পানেৰী আৰু নাই। বুজি পালে না? ভৱিষ্যত নোহোৱা বিধায়কটো মই আছোঁ। এতিয়া 3টা সমষ্টি আকৌ বিধায়ক নাই, আৰু মোৰ নাম লৈ আছে। কিন্তু ক'ৰবাত এনেকুৱাতো হ'ব পাৰে, অতি মাছত বগলী কণা না কি কয়, বেছি মাছ দেখিছে যাই এটাও মাছ মই নাপাবও পাৰোঁ মানে। ঠিক আছে। মানে কোকৰাঝাৰত আমাৰ বিধানসভা হোৱাৰ কাৰণে যিখিনি আন্তঃগাঁথনি লাগে ইয়াৰ চব আছে। আমি অলৰেডি আগতে মানে BTCৰ যিটো বিধানসভা, ইয়াৰ আমাৰ 126 জন বিধায়ক বহিব পৰা ব্যৱস্থাটো অলৰেডি আগতে কৰি থৈ দিছে। আৰু বাকী যিখিনি আমাক লাগে তাত, এইটো আমি অলৰেডি চাই আহিছোঁ, চব সম্পূৰ্ণ হৈ আছে। গতিকে 17 তাৰিখৰ বিধানসভা খুব ধুনীয়াকৈ ভাল পৰিৱেশত কোনো অসুবিধা নোহোৱাকৈ তাত চলি যাব মানে বিধানসভাটো। সেয়া এটা ঐতিহাসিক হ'ব। অসম বিধানসভা প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ স্থায়ী যিটো বিধানসভা তাৰ বাহিৰত বহিব। আৰু আমি চব BTC-বাসীৰ কাৰণে সৌভাগ্যৰ কথা, এয়া BTCৰ বিধানসভা মানে কক্ষত এই বিধানসভাখন বহিব। গতিকে আমি BTC-বাসীৰ কাৰণে এয়া এটা সদায় স্মৰণীয় হৈ থাকিব। আৰু আমি সৌভাগ্য মানে কথা যে প্ৰথম আমি অসম বিধানসভা ইয়াতে মানে কি কয় এইটো হস্পিটেলিটি অনুষ্ঠিত কৰাৰ সুযোগটো পাইছোঁ, আতিথ্য দিবলৈ সুযোগটো পাইছোঁ। আৰু আপোনালোককো আমন্ত্ৰণ জনাইছোঁ, এবাৰ সেইদিনা আহিব চবে। এবাৰ 10,000 বড়ো নৃত্য প্ৰদৰ্শন কৰিব শিল্পীয়ে, 10,000 শিল্পী। সেইটো অলৰেডি ঘোষণা কৰি থৈ দিছে যে এইখিনি মানে কিবাটো সময়টো মিলাই ফালে চবটো কৰি গৈ আছে। আগতে ঝুমুৰ হ'ব, ঝুমুৰৰ পিছত সেইটো মানে হ'বলৈ গৈ আছে। গতিকে আমাৰ মানে যিটো সংস্কৃতি অসমৰ, এই সংস্কৃতিবিলাক এটাৰ পিছত এটা যাতে আমি বিশ্ব দৰবাৰত মানে চবকে মানে সেইটো প্ৰচাৰৰ মাধ্যমেদি জনাজাত কৰিব পাৰোঁ। আৰু গিনিজ বুক ৰেকৰ্ডটো এনেকুৱা এটা যিটোৰ স্বীকৃতি পোৱাৰ পিছত গোটেই পৃথিৱীৰ মানুহে সেইটো জানে, এই বিষয়ে মানে জানে। গতিকে এই পদক্ষেপ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটাৰ পিছত এটা লৈ আছে। আৰু এইটো এটা ঐতিহাসিক সিদ্ধান্ত বুলি মই ভাবোঁ যে অসমৰ প্ৰত্যেকটা এইটো চুপা দুটা, আৰু এইটো মাত্ৰ নহয়, তলফালেও আছে কাঁহীবাৰী চুপা। এইখিনি বহুত এফেক্ট হয় আৰু বহুতবাৰ চেষ্টা কৰিছে ইয়াত মানে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে, কিন্তু সক্ষম হোৱা নাই। ইয়াৰ গাঁও উঠি গ'ল, স্কুল উঠি গ'ল গোটেইটো। আৰু এতিয়া যিখিনি অকণমান তেওঁলোকে কোনো ৰকম মানে খেতি পথাৰৰ মাজত ঘৰ বান্ধি থাকিছিলে, সেইটো এতিয়া মানে লাহে লাহে মানে থাকিব নোৱাৰা অৱস্থা। গতিকে এইটোৰ কাৰণে তেওঁলোকে মোক বাৰে বাৰে কৈ আছিলে, যিহেতু মই স্থানীয় মানুহ, ইয়াৰে মোৰ জন্ম, গতিকে যিকোনো প্ৰকাৰে মানে কিবাকৈ সহায় কৰিব পাৰে নেকি। তই আমাৰ মন্ত্ৰী ডক্টৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ, গোটেই বুজাই দিছিলোঁ কথাটো। আৰু তেখেতে মানে পাৰ্কোপাইনৰ দ্বাৰা সহায় কৰিব পাৰিম বুলি কোৱাৰ পিছত আমি সেই সিদ্ধান্তটো ল'লোঁ। আৰু ইঞ্জিনিয়াৰখিনিয়ে এষ্টিমেট কৰাৰ পিছত পীযুষ হাজৰিকা ডাঙৰীয়াই এতিয়া ইয়াত 4 কিলোমিটাৰ দীৰ্ঘৰ এই পাৰ্কোপাইণ্টত শুক্লাই ইৰিগেশ্যনৰ পৰা তললৈ 4 কিলোমিটাৰলৈকে মানে এটা গৰাখহনীয়া প্ৰতিৰোধৰ এই আঁচনিখন এতিয়া কৰি দিলে। আৰু সেই আঁচনি আজিৰ পৰা মানে কামটো আৰম্ভ হ'ল, আৰু আহি থকা 10-15 দিনৰ ভিতৰত এই কামটো সম্পূৰ্ণ হ'ব। পশ্চিম ছাইডে অকণমান থাকিছে, যিহেতু পশ্চিম ছাইডে পানীটো নাছিলে, তথাপিও ভৱিষ্যতৰ কাৰণে দৰকাৰ। গতিকে যি যি পইণ্টত লাগে মই এতিয়া আকৌ অনুৰোধ কৰিছোঁ। গতিকে পশ্চিম ফালেও আমি এতিয়া সেই পাৰ্কোপাইনটো এডভান্সকৈ কিছু মানে কৰি দি থৈ দিম, য'ত য'ত মানে এটা চান্স আছে মানে নদীটো এইফালেও পুনৰ ধাক্কা মাৰাৰ কাৰণে। গতিকে সেইটো হৈ গ'লে মই ভাবোঁ গৰাখহনীয়া বহুতখিনি বাচি যাব। আৰু নদীয়ে মানে নিজৰ গতিটো মানে নিজৰ যিটো ষ্ট্ৰীম আছে, নিজৰ যিটো কি কয় বৈ থকা ৰাস্তা আছে পুৰাণা, সেই কচেদি নদীয়ে গুচি যাব। আৰু মোৰ এটা অভিজ্ঞতা আছে, পানেৰী সমষ্টি মোৰ সমষ্টিত শুক্লাই ইৰিগেশ্যনৰ উত্তৰ ফালে আমি অলৰেডি 9 কিলোমিটাৰ মানে 2টা ছাইডে আমি মানে পাৰ্কোপাইন দিছিলোঁ। আৰু ইয়াত বহুত ধুনীয়াকৈ তোমাৰ এতিয়া ফুটি গ'ল,
মানে নদী পাৰটো চেল্টেশ্যন হৈ পালে আৰু শুক্লাই নদী মাজেদি বৈ আহিছে আৰু দুই পাৰেদি ওখ ওখ পাৰ এতিয়া নিজে নিজে সৃষ্টি হৈছে গতিকে ইয়াতেও তেনেকুৱা ধৰণৰ হৈ যাব বুলি মই ভাবোঁ আৰু তেতিয়া সেই অঞ্চলখনৰ যিটো আজি যুগ যুগ ধৰি ইয়াতে মানে মানুহে কষ্ট পাই আছিলে আৰু সেইখিনি নাইকিয়া হৈ যাব আমি এতিয়া তামোলপুৰৰ পৰা নাওকাটালৈকে সেইটো আছাম মালাত প্ৰপ'জাল অলৰেডি ছাবমিট কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি মানে ঘোষণা কৰি থৈ দিছে আৰু মই ভাবোঁ এইবাৰ এই আছাম মালা আঁচনিখন মানে চেংচন হৈ যাব আৰু এইটো হৈ গ'লে নাওকাটাৰ পৰা আমি ভেৰগাঁও টংলা ওদালগুৰিলৈকে আছাম মালা অলৰেডি কৰি আছোঁ নাওকাটাৰ পৰা গতিকে নাওকাটাৰ পৰা তামোলপুৰ কচিবাৰীলৈকে এইটো সংযোগ হ'ব আৰু পুৰাণ তামোলপুৰৰ পৰা বৰ্মালৈকে সেইটো কণ্টিনিউ বৰ্মাটো ওদালগুৰি হ'ব মানে নাওকাটা হৈ ফালে গতিকে এইটো এটা বৃহৎ মানে আঁচনি আৰু অকল চেংচনৰ কাৰণে নাওকাটা আৰু তামোলপুৰৰ মাজত এইটো মানে কি কয় অলপমান বাকী আছে আৰু এইবাৰ হৈ যাব সেইটো হৈ গ'লে মেজৰ আমাৰ যিটো কমিউনিকেশ্যন মানে পূব পশ্চিমৰ এইটো সম্পূৰ্ণ হৈ যাব দলং এখন ইয়াত আগতে মানে কি কয় যিটো ছাৰ্ভে কৰি এষ্টিমেট পঠাইছিলে DPR ইয়াত ভুল হৈছে ইয়াত বহুত বহল কিন্তু অকল 133 মিটাৰহে আগতে প্ৰপ'জাল দিছে এইটো অলৰেডি চেংচন হ'ল কিন্তু এতিয়া কামটো কৰিবলৈ যাওঁতে দেখিলে যে 133 মিটাৰেদি ইয়াত ব্ৰিজখন নহ'বকৈ সেইকাৰণে এই ব্ৰিজখন এক্সটেনশ্যনৰ কাৰণে আকৌ প্ৰপ'জাল দিয়া হৈছে আৰু মই নিজে পাৰ্চনেলি অনুৰোধ কৰিছোঁ 133ৰ কামটো এতিয়া আৰম্ভ কৰিব লাগে আৰু 133ৰ পৰা 300 মিটাৰ বা 250 মিটাৰ লাগে বুলি কৈ আছে গতিকে যি আমাক আৰু 100 বা 150 মিটাৰ আমাক আৰু 150 মিটাৰ লাগে সেয়া পিছত এক্সটেনশ্যন কৰি থাকিব লগে লগে কিন্তু কামটো এতিয়া চুৰু হ'ব লাগে এই কথাটো মই অলৰেডি বিভাগক অনুৰোধ কৰিছোঁ আৰু মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সেইটো যিমান পাৰে সোনকালে কৰাৰ কাৰণে ব্যৱস্থা ল'ম যোৱা পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত ঘোষণা কৰিলে যে ছেপ্টেম্বৰত নিৰ্বাচন হ'ব গতিকে আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ নাই মোৰতো একো পৰিকল্পনা নাই ইয়াতো ৰাজনৈতিক দলবিলাকে চবে ৰিহাৰ্চলটো দিয়ে আছে গতিকে মইতো অধ্যক্ষৰ একো ভূমিকা নাথাকে এইটো BTCৰ নিৰ্বাচন গতিকে নিৰ্বাচন সময় আহিছে যিহেতু সেইটো আমাৰ ক'ভিডৰ কাৰণে ডিচেম্বৰত মানে হৈছিলে দিনটো পিছুৱাই আৰু এনে মানে নটিফিকেশ্যন মতে এপ্ৰিলত হ'বলগীয়া আছিলে গতিকে যিহেতু কাউন্সিল ফৰ্মেশ্যনখন মানে ডিচেম্বৰত হৈছে গতিকে সেইটোৰ কাৰণে মানে আপোনাৰ এই নিৰ্বাচনটো এপ্ৰিলৰ পিছত কৰাৰ কথাটো অলৰেডি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে গতিকে ছেপ্টেম্বৰত মানে নিৰ্বাচনটো হৈ গ'লে বৰষুণ নাথাকে মানে ভাল এটা সময়ত হ'ব বুলি মই ভাবোঁ ইয়াৰ পিছত যিহেতু বিধানসভাৰ নিৰ্বাচনো আছে তেনেকুৱা কিছুমান টেকনিকেল অসুবিধাবিলাকো আছে গতিকে মই ভাবোঁ ছেপ্টেম্বৰত নিৰ্বাচন হৈ গ'লে চব ফালৰ পৰা মানে ঠিক হৈ যাব বাকী সেইটো গণতান্ত্ৰিক এয়া এটা উৎসৱ গতিকে চবে খেলিব চবে এনজয় কৰিব আৰু যিয়ে দায়িত্ব পায় আমাৰ BTCৰ কাৰণে BTCৰ জনগণৰ কাৰণে নিজৰ পৰিকল্পনাটো লৈ ফালে ভাল কাম কৰিব লাগে এইটোৱে আশা কৰোঁ মানে অঞ্চলৰ উন্নয়ন হ'ব লাগে আৰু পাৰিলে গোটেই ৰিপৰ্টাৰখিনিও টিম বনাই ফালে ইলেকশ্যন খেলিব লাগে আৰু ৰাজ্যিক সভাপতি পদ সলনি হোৱাৰ লগে লগে অধ্যক্ষ আসনখনো সলনি হ'ব বুলি এটা চৰ্চা চলাইছিল কোনটো মানে ৰাজ্যিক সভাপতিৰ পদ এইবিলাকতো মানে কোনেও জানা কথা নহয় কোনেও ভাবি কোনেও কিবা কৰা কথা নহয় সেইবিলাক হ'ল আপোনাৰ এটা প্ৰক্ৰিয়া গতিকে প্ৰক্ৰিয়াৰ ভিতৰত সোমাই আছে ৰাজনৈতিক আমাৰ দেশখন পৰিচালনা কৰাৰ প্ৰক্ৰিয়াটো হ'ল ৰাজনৈতিক প্ৰক্ৰিয়া গতিকে ৰাজনৈতিক প্ৰক্ৰিয়া হিচাপে ৰাজনৈতিক দলৰ জৰিয়তে চৰকাৰ গঠন কৰা হয় আৰু ৰাজনৈতিক দলে যিহেতু চৰকাৰ গঠন কৰে নিজৰ প্ৰতিনিধিসকলক লৈ ফালে ৰাজনৈতিক দলে সেইবোৰ সিদ্ধান্ত মাজে মাজে সময় সাপেক্ষে প্ৰয়োজন সাপেক্ষে কৌশলগতভাৱে এইবিলাক লৈয়ে থাকিব গতিকে যেতিয়ালৈকে মানে আপুনি মানে নহয় এইবোৰ একো দেখা নাপায় গতিকে ৰাজনীতিত অসম্ভৱ একো নাই চবেই সম্ভৱ আৰু আমাৰ সংবিধানে চবটোৱে সম্ভৱ আমাৰ এনেকুৱা দিছে যে আপোনালোকেও আজি সাংবাদিক হৈ প্ৰশ্ন সুধি আছে কালি পৰহি আপোনালোকৰ MLA হয় আনে আপোনালোকক প্ৰশ্ন সুধিব সেইটো হ'ল আমাৰ দেশৰ এটা কি কয় সেইটো সুন্দৰতা বিউটিফুল আমাৰ গণতান্ত্ৰিক দেশ ইয়াত চবেই সমান কোনোবাই যদি প্ৰতিনিধি হৈছে আৰু তাক যদি ৰাইজে আমনি লাগিছে নেক্সট বাৰত তাক ৰিজেক্ট কৰি দি দিয়ে
তাত একো কৰিব নোৱাৰে, কোনো অকলে নিজে ৰজা হ'ব নোৱাৰে, ৰাইজে ৰজা বুলি